Hello guys, welcome back to my channel. Keep learning. আশা কৰো আপোনালোক সবে ভালে আছে আৰু মোৰ চেনেলৰ ভিডিঅ'বোৰক লাইক এণ্ড সাবস্ক্ৰাইব কৰাৰ কাৰণে থ্যাংক ইউ আৰু প্লিজ আপোনাৰ ফ্ৰেণ্ড সাৰ্কল যোনে কোনোবাই প্ৰিপাৰেচন কৰি আছে তেখেতসকলকো প্লিজ মোৰ চেনেলৰ ভিডিঅ'টো আপোনালোকে লাইক এণ্ড সাবস্ক্ৰাইব কৰিব দি দিব ঠিক আছে সো মই নতুন নতুন যেহেতু স্টার্ট কৰিছো কিবা যদি ভুল হয় বা কিবা সাজেশন দিব খুজে আপোনালোকে মোক দিব পাৰে আৰু যদি কিবা কাৰণত কিবা অলপ মিস্টেক হয় ক্ষমা কৰি দিব তো আপোনালোকে ফার্স্ট অফ অল মোৰ চেনেলৰ ভিডিঅ'বোৰৰ নটিফিকেশন পাই থাকিব হলে আপোনালোকে এটা কাম কৰিব মোৰ চেনেলটোত সাবস্ক্ৰাইব কৰি লব আৰু তাৰ লগত যোনটো বেল আইকন আছে হেতু দবাই দি এটা অপশন পাব অল ক্লিক টু অল কৰি থব তেতিয়া হলে মোৰ নটিফিকেশন বা মোৰ ভিডিঅ' বিলাক যেতিয়া ওলাব তেতিয়া আপোনালোকে প্ৰথমতে পাই যাব ঠিক আছে সো আপোনালোক বহুতে কৈছিলে মেম গ্ৰেড 4 ৰ ভিডিঅ' লৈ আহক গ্ৰেড 4 ৰ বাবে কি বুকস পঢ়িম কেনেকে পঢ়িম কি প্যাটাৰ্ন অলৱেজ আমি সবে গ্ৰেড 3 ত বেছি কনসাৰ্ন কৰি আছো কাৰণ গ্ৰেড 3 পোষ্ট আছে বুলি কিন্তু বহুত সংখ্যক গ্ৰেড 4 ৰ ষ্টুডেন্টে মোক মেছেজ দিছে আৰু কমেন্ট সেকশনতো ভিডিঅ'ত কৈছে যে প্লিজ মেম আমাৰ কাৰণে ভিডিঅ'টো লৈ আহক সো First of all, আপোনালোকে যেতিয়া হেৰি চাই মানে আপোনালোকৰ গ্ৰেড 4 সিলেবাসটো আপোনালোকে অলৰেডি পাইছে সো তথাপিও মই ডিটেইলস ডিফাৰেন্স এটা কৈ দিম গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ অলপ লেভেলৰ ডিফাৰেন্স আছে গ্ৰেড 4 ৰ অনুপাতে গ্ৰেড 3 পেপাৰখন অলপ টাফ হয় আৰু এবাৰ যেহেতু বহুত কম্পিটিশন লেভেল বাঢ়িছে সো আপোনালোকৰ যোনটো গ্ৰেড 4 ৰ পেপাৰখন হ'ব সেইখনো অলপ টাফ হ'ব কিন্তু আপোনালোকে গ্ৰেড 4 ৰ পেপাৰখন ম্যাথছৰ পেপাৰখন যোনখন হয় হেতু 8 লেভেলৰ হয় মানে আপ টু 8 লৈকে যদি আপোনালোকে মানে ক্লাস 1 ৰ পৰা আপ টু 8 লৈকে আপোনালোকে যিখিনি সিলেবাসত আছে মানে সেভাৰ সিলেবাসত যিখিনি আছে সেইখিনিও যদি আপোনালোকে কভাৰ কৰে মেটাৰ নকৰে আপুনি অসমীয়া মিডিয়ামত পঢ়ে বা ইংলিশ মিডিয়ামত পঢ়ে মই ম্যাক্সিমাম টাইম মই ইংলিশ মিডিয়ামত কাৰণ লিখাৰটো মই অকলে কৰো যেহেতু অসুবিধা হয় তথাপিও মই ট্ৰাই কৰিছো আপোনালোকৰ কাৰণে আনিবৰ কাৰণে সো আপোনালোকে কি কৰিব প্ৰথমতে ক্লাস 6 ৰ পৰা 8 লৈকে যিবিলাক আপোনালোকৰ এনসিআৰটি কিতাপ আছে বা সেভাৰ বা আপোনালোক অসম বৰ্ডৰ যিবিলাক বৰ্ডত পঢ়িছে সেই কিতাপবোৰ আপোনালোকে পঢ়ি লব আৰু বা আপোনালোকে যে বিচাৰে মোক সেই কিতাপবিলাক পঢ়ি মই ভিডিঅ' বনাব লাগে কাইন্ডলি কমেন্ট সেকশনত জনাব সো এতিয়া আমি লৈ আহিছো যে গ্ৰেড 4 ৰ আমাৰ 4টা সেকশন থাকে সেম যেনেকে হেৰি থাকে কিন্তু মাৰ্কিংটো অলপ বেলেগ হয় যেনেকে গ্ৰেড 3 কি থাকে আমাৰ জেনাৰেল নলেজ ইংলিশ আৰু এপ্টিটিউড এণ্ড ৰিজনিং এপ্টিটিউড মানে অংক বা যিকিটা থাকে আৰু ৰিজনিং মানে হেৰি যোনবিলাক লজিক্যাল মানে আপোনাৰ সিৰিজ মানে নিজৰ ইন্টেলিজেন্স লগাই যিবিলাক সলভ কৰিব পাৰে মানে যোনটো আপোনালোকৰ নৰমাল বুদ্ধি ঘটাই মানে এটুত কি চেক কৰে আপোনাৰ মানে আকস্মিক মাইন্ডটো কিমান আছে মানে কিমান স্মাৰ্ট হয় আপুনি হেতু লজিক্যাল ৰিজনিং দ্বাৰা চেক কৰা হয় সো ইংলিশৰটো সবে টান পাই মোক কৈ আছে মই লৈ আহিম বাৰু ইংলিশৰ ভিডিঅ'টো আপোনালোকে ইংলিশ কেনেকে পঢ়িব লাগে কি পঢ়িব লাগে সেইখিনিও মই আজি লৈ আহিম সো আপোনালোকে এটা কাম কৰিব পাৰে আপোনালোকে যেতিয়া গ্ৰেড 4 হেৰি কৰিব জিকেত থাকিব আপোনালোকৰ 60 নম্বৰ আৰু হেৰিত থাকিব আপোনালোকৰ যোনটো ম্যাথছত থাকে ম্যাথছ আৰু লজিক্যাল ৰিজনিং ইয়াত বহুত বেছি আছে ওয়েটেজ 35 আছে ইংলিশটোত আপোনাৰ মাত্ৰ 15 আছে ঠিক আছে সো আপোনালোকৰ কেটা সেকশন হল এটা হল 60 আপোনালোকৰ জিকে সেকশন অকল জিকে সেকশনটো যদি আপোনালোকে ভালকে প্ৰিপেয়াৰ কৰে 60 মাৰ্ক গেইন কৰিব পাৰে মানে বহুত ভালকে পঢ়ে যদি আৰু নেক্সট আপোনালোকৰ কি আছে ম্যাথছ এণ্ড মেন্টাল আপোনালোকৰ ক্লাস 8 লেভেলৰ ম্যাথছ আছে ম্যাথছ আৰু ৰিজনিং আপোনালোকে গ্ৰেড 3 ৰ কাৰণে যদি কোনোবাই নপঢ়ে বুলি ভাবিছে ম্যাথছ কিন্তু এইটো সেকশনত আপোনালোকৰ কাৰণে ম্যাথছ পঢ়াটো খুবেই দৰকাৰী যেহেতু দৰকাৰী কিন্তু টান নহয় সো কাৰণ ম্যাথছ এটোলৈকে পেপাৰখন অলপ ইজি আহে সহজে আহে আপোনালোকে বহুত সোনকালে ভালকে পঢ়ে যদি ক্ৰেক কৰিব পাৰিব সো এতিয়া আমি কি কৰিম প্ৰথমতে মই জিকেৰ পাৰ্টটো কওঁ জিকেত কি আহিব আপোনালোকৰ যেনে নেশনেল পাৰ্ক ষ্টেটছ বা কোড কি কিয় বিখ্যাত এইবিলাক আহে ক্লাস সোশ্যাল সায়েন্সৰ পৰা বহুত কিটা কোৱেশ্চনছ আহা দেখা যায় মানে আপোনালোকৰ 6 7 8 9 এইখন কিতাপ বা 9 লৈকে অলপ চাব পাৰিব আপোনালোকে কাৰণ অলপ হাই লেভেলৰ আহি যায় কেতিয়াবা সো 9 লৈকে আপোনালোকৰ কিতাপখন মানে সায়েন্স হিষ্ট্ৰী আৰু আপোনালোকৰ জেনাৰেল নলেজৰ যিকিটা কিতাপ আমাৰ সেবা বৰ্ডতে अवेलेबल হয় সেইখিনি যদি আপোনালোকে ভালকৈ পঢ়ে তেতিয়াহলে তাৰ পৰাই আমাৰ বহুত কোৱেশ্চন কমন আহি যাব আৰু কাৰেন্ট এফেয়াৰ্সৰ কাৰণে আপোনালোকে ইমান টাফ লেভেললৈ যাব নালাগে বাট ডেইলি যদি আপুনি নিউজ এনালিসিস বা কোনোবা এখন চেনেলৰ নিউজ যে মানে দৈনন্দিন নিউজ মানে অসমীয়া বাতৰি কাকত এখন উঠাই পঢ়িলে লাষ্ট 6 মান্থৰ বা 1 ইয়াৰৰ এখিনি যদি আপুনি পাৰে মানে যদি বিজি আছে খুব নালাগে বাৰু বাট 6 মান্থৰ চাবই আপোনালোকে 6 মান্থৰ যদি চাই বা 7 মান্থৰ এটা উড বি এনাফ সো আপোনালোকে এখিনি পৰাই বহুত উপকৃত হ'ব ঠিক আছে
সো এতিয়া মই কম কেনেকৈ পঢ়িব কেনেকৈ ক'ৰ পৰা সো অসম হিষ্ট্ৰীৰ কাৰণে মই অলৰেডি বুক আপোনালোকক দি দিছোঁ ক'ৰ পৰা পঢ়িব অসম জিকে কিন্তু ইমান টান লেভেলৰ নাহে গ্ৰেড 4ত সো আপোনালোকে এটা কাম কৰিব অসম ইয়াৰ বুক বুলি এখন কিতাপ আছে সেইখন কিতাপ যদি আপোনালোকে পঢ়ি লয় দ্যাটছ এনাফ গোটেইখিনি আৰু আপোনালোকে যদি কোনোবা বেলেগে এখন মানে মই ভাল অসমীয়া বুক কম হেৰি সাহিত্য সংগ্ৰহ বুলি এখন মানে বুক আছে মই আপোনালোকক লাগে যদি পিছত পিকচাৰ দি দিম সেইখন বুকৰ পৰা বহুত কমন আহে আৰু এখন কিতাপ আছে আপোনাৰ বিশাল সংগ্ৰহ বুলি এখনৰ পৰা বেছি কোৱেশ্চন মই লাষ্ট ইয়াৰ ষ্টুডেণ্টক যেতিয়া পঢ়াইছিলোঁ তেতিয়া অসমীয়া মিডিয়ামৰ কাৰণে আপোনালোকে যদি জিকেৰ কিতাপ কিনিব খুজিছে ডাঙৰ লেভেলত পঢ়িব খোজা নাই মানে গ্ৰেড 3ৰ কাৰণে কৈছোঁ বিশাল সংগ্ৰহখন ল'ব পাৰে বিশাল সংগ্ৰহত বহুতখিনি আছে এইখিনিৰ পৰা আপোনালোকৰ যথেষ্টখিনি কমন পৰি যাব সো বিশাল সংগ্ৰহ কিতাপখন আপোনালোকে কিনি ল'ব আৰু ভালকৈ আপোনালোকে তাৰ পৰা প্ৰিপেয়াৰ কৰিব পাৰিব সো আৰু ইংলিছখিনি আপোনালোকে কেনেকৈ কৰিব ইংলিছৰ আপোনাৰ যোনটো নৰ্মেল ক্লাছ 5, 6, 7 or 8 যিবিলাক গ্ৰামাৰ আছে প্ৰিপ'জিশ্যন ডিটাৰমিনেণ্টছ সেইখিনি ডিটেইল মই ক্লাছ ৱাইজ আপোনালোকৰ কাৰণে লৈ আহিম গ্ৰেড 3 আৰু গ্ৰেড 4ৰ গোটেইখিনি বহুতকেইটা চিলেবাছ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কমন হয় যেনে LCM HCF নৰ্মেল হেৰি প্ৰিপ'জিশ্যন ডিটাৰমিনেণ্টছ সেইখিনি হেৰিতো আহে গ্ৰেড 4তো আহে আৰু গ্ৰেড 3তো আহে তো একো অসুবিধা নাই একো টেনশ্যন ল'ব নালাগে আমি গ্ৰেড 4ৰ কাৰণে নতুনকৈ বিভিন্ন ধৰণৰ আপোনালোকৰ কুৱেশ্যন পেপাৰ মই লৈ আহিম আপোনালোকৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰখনো মই এখন ছল্ভ কৰি দিম আৰু গ্ৰেড 3ৰ কাৰণে অলৰেডি মই ভিডিঅ'ত বনাইছোঁ যে পেপাৰ এখন এক্সপেক্টেড 2024ত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে তো মই গ্ৰেড 3ৰ কাৰণে আপোনালোকৰ বনাই দিম চ' আপোনালোকে যে মোৰ ভিডিঅ'কেইটা ভাল পাইছে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব মাই চেনেল ফ'ল' ফৰ মোৰ বাই প্লিজ টেক কেয়াৰ এণ্ড আপোনালোকে নিশ্চয় পাৰিব আন 10জনে যদি পাৰিছে আপুনিও পাৰিব হাৰ নামানিব খালি সংগ্ৰাম কৰি যাওক থেংক ইউ guys